নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো হোৱাইলৰ 7টা ইউজৰ বিষয়ে আৰু আপোনালোকৰ মাজৰ কেইবাজনো ভিউৱাৰ্ছে মোক সুধি আছিল হোৱাইল আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ বা কি অৰ্থত ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম হোৱাইলৰ 7টা ইউজৰ বিষয়ে আমি বিভিন্ন ধৰণে কেনেদৰে বিভিন্ন বাক্যত হোৱাইল ব্যৱহাৰ কৰিব পাৰোঁ আৰু কি অৰ্থত ব্যৱহাৰ কৰিব লাগে গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু আমাৰ ডেইলি কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাওক আৰু হোৱাইলৰ প্ৰত্যেকটো কনসেপ্টৰ বিষয়ে বুজি লৈ আপুনিও আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো এইখিনিতে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে তলত উলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক এই ক্লাছটোত আপোনালোকে বেসিকৰ পৰা এডভান্স ইংলিছলৈকে শিকিব পাৰিব আৰু ইংৰাজীত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য আমি কেনেদৰে ফৰ্ম কৰিব পাৰিম বা বিভিন্ন সিচুৱেচনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আপোনালোকক প্ৰেক্টিস কৰোৱা হ'ব আৰু এই ক্লাছটোৰ ডিউৰেচন হ'ব মাত্ৰ 8 মাহ অহা 16 সেপ্টেম্বৰৰ পৰা আবেলি 6 বজাত এই ক্লাছ আৰম্ভ হ'ব যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে স্ক্ৰিনত উলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব এই ক্লাছটো সকলো লোকৰ বাবে উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰী হাউসৱাইফ সাৰ্ভিসমেন সকলোৱে এই ক্লাছটোত এনৰোল হ'ব পাৰিব আৰু যদি আপুনি এই ক্লাছটোৰ সবিশেষ পাব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰি আপুনি ক্লাছৰ সবিশেষ ডাউনলোড কৰিব পাৰিব ধন্যবাদ হোৱাইল আমি ইউজ কৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হয় যে কিবা এটা কৰি বা কিবা এটা কৰি থাকুতে এনে ধৰণে যেতিয়া বাক্যটোৰ দ্বাৰা প্ৰকাশ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হোৱাইল ব্যৱহাৰ কৰিব লাগে আৰু এই হোৱাইলৰ পাছত যেটো ভাৰ্ব আহিব সেই ভাৰ্বটো সদায় আমি কন্টিনিউয়াস ফৰ্ম বা জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে আই ডোন্ট টক হোৱাইল ইটিং আই ডোন্ট টক হোৱাইল ইটিং এই বাক্যটো কি ক'লে আই ডোন্ট টক মই কথা নাপাতো বা মই কথা নকওঁ while eating ভাত খাই থাকুতে বা কিবা খাই থাকুতে মই কথা নাপাতো বুলি কওঁতে মই বাক্যটো কলো I don't talk while eating এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে don't use mobile while driving don't use mobile while driving don't use mobile use নকৰিবা কেতিয়া while driving কৰি মোবাইল ইউজ নকৰিবা বা ড্ৰাইভিং কৰি থাকুতে মোবাইল ইউজ নকৰিবা বুলি কওঁতে আমি বাক্যটো কলো don't use mobile while driving ঠিক আছে এতিয়া আমি চাও নেক্সট ইউজটো Next আমি while ব্যৱহাৰ কৰো দুটা simultaneous actionৰ মাজত যেতিয়া শব্দটোৰ দ্বাৰা আমি সম্পৰ্ক স্থাপন কৰো আমি এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত প্ৰায়ে কৈ থাকো মই যেতিয়া শুই আছিলো তাই ভাত ৰান্ধি আছিল এই দুইটা simultaneous action মই শুই আছিলো আৰু সেই সময়ত একেটা সময়তে যেতিয়া তাই ভাত ৰান্ধি আছিল বুলি কলো এই দুইটা হল simultaneous action আৰু মই বাক্যটো কি কলো মই যেতিয়া শুই আছিলো তাই ভাত ৰান্ধি আছিল এই যেতিয়াটোৰ দ্বাৰা আমি বাক্য দুটাৰ মাজত সংযোগ স্থাপন কৰিলো এনে ধৰণৰ বাক্যৰ কাৰণে আমি while ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো আহক He was sleeping while I was cooking. He was sleeping while I was cooking. এই বাক্যটো কি ক'লে He was sleeping তেওঁ শুই আছিল while I was cooking. যেতিয়া মই ৰান্ধি আছিলো he শুই আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো He was sleeping while I was cooking. ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে While I was watching a movie my mother was scolding me while I was watching a movie. মই যেতিয়া এখন সিনেমা চাই আছিলো my mother was scolding me. মোৰ মায়ে মোক গালি পাৰি আছিল মই টিভি চাই থকা কামটো আৰু মোৰ মায়ে মোক গালি পাৰি থকা কামটো একেলগে চলি আছিল তেতিয়া আমি বাক্যটোত while ব্যৱহাৰ কৰিলো এতিয়া চাও আমি whileৰ নেক্সট ইউজটো Next আমি ইউজ কৰো a while মানে হল অলপ সময় ধৰক মই যদি কম মই অলপ সময় এটো ইয়াত ৰাখিব পাৰিম নেকি এই যেটো অলপ সময় বুলি কলো এই অলপ সময়টোৰ কাৰণে আমি a while বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে can I keep it a while মই Can I keep it মানে মই এটো ৰাখিব পাৰিম নে a while মই অলপ সময় এটো ৰাখিব পাৰিম নে বুলি কওঁতে মই বাক্যটো কলো Can I keep it a while ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে She will inform you within a while She will inform you within a while তাই তোমাক খবৰ দিব She will inform you within a while অলপ সময়ৰ ভিতৰতে তাই তোমাক খবৰ দিব বুলি কওঁতে আমি বাক্যটো কলো She will inform you within a while ঠিক আছে এতিয়া চাও আমি whileৰ নেক্সট ইউজটো Next আমি ইউজ কৰো once in a while মানে হল
কেতিয়াবা যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হয় যে মই কেতিয়াবা তাইৰ লগত কথা পাতো এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো once in a while আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে I talk to her once in a while I talk to her once in a while মই তাইৰ লগত কেতিয়াবা কথা পাতো বুলি কওঁতে আমি বাক্যটো ক'লো I talk to her once in a while ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে once in a while I tell a lie once in a while I tell a lie মই কেতিয়াবা মিছা কথা কওঁ বুলি কওঁতে মই বাক্যটো ক'লো once in a while I tell a lie মই কেতিয়াবা মিছা কথা কওঁ ঠিক আছে এতিয়া চাওঁ আমি while ৰ নেক্সট ইউজটো Next আমি ইউজ কৰো a while ago মানে হল কিছু সময়ৰ আগত বা অলপ সময়ৰ আগত বুলি আমি যেতিয়া বুজাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ব্যৱহাৰ কৰো a while ago আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে I was filling water into the bottle I was filling water into the bottle a while ago এই বাক্যটো চাওক কি ক'লে I was filling water মই পানী ভৰাই আছিলো কোট into the bottle মই বটলটোত পানী ভৰাই আছিলো কেতিয়া ভৰাই আছিলো a while ago মানে হল কিছু সময়ৰ আগত মই বটলটোত পানী ভৰাই আছিলো বুলি কওঁতে আমি বাক্যটো ক'লো I was filling water into the bottle a while ago ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she talked to me a while ago এই বাক্যটো চাওক কি ক'লে she talked to me তাই মোৰ লগত কথা পাতিছিল a while ago কিছু সময়ৰ আগত বা অলপ সময়ৰ আগত তাই মোৰ লগত কথা পাতিছিল বুলি কওঁতে আমি বাক্যটো ক'লো she talked to me a while ago Next আমি ইউজ কৰো for a while ৰূপে for a while মানে হল অলপ সময়ৰ বাবে বা অলপ সময়ৰ কাৰণে এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো for a while মানে হল অলপ সময়ৰ বাবে আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো আহক সো মই যেতিয়া এটা বাক্য কওঁ যে I was shocked for a while I was shocked মই আচৰিত হৈছিলো মই shocked হৈছিলো for a while মই অলপ সময়ৰ কাৰণে আচৰিত হৈ আছিলো বা শক হৈ আছিল এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি ক'ব পাৰো I was shocked for a while মই কিছু সময়ৰ বাবে আচৰিত হৈ আছিল এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I took a nap for a while I took a nap for a while এই বাক্যটো চাওক I took a nap মই অকমান জিৰণি লৈছিলো nap মানে হল দিনত জিৰণি লোৱা বা হোৱা কিমান সময়ৰ কাৰণে অলপ সময়ৰ বাবে বুলি কওঁতে আমি বাক্যটো ক'লো I took a nap for a while মই অলপ সময়ৰ বাবে জিৰণি লৈছিলো ঠিক আছে এতিয়া চাও আমি লাষ্ট ইউজটো লাষ্ট আমি ইউজ কৰো all the while মানে কি all the while মানে হল সকলো সময় গুটে সময়কন এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি all the while এই টাৰ্মটো ব্যৱহাৰ কৰিব পাৰো আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ হি গুটেই দিনটো হুইয়ে থাকিল মই তাক লগ পালো হি গুটেই সময়কন তাৰ বিষয়ে কৈ থাকিল এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি all the while ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো আহক I was with him for an hour and he kept on using his mobile all the while এই বাক্যটো চাওক কি ক'লে I was with him for an hour মই এঘণ্টাৰ বাবে বা এঘণ্টা ধৰি তাৰ লগত আছিলো and he kept on using his mobile হি তাৰ মোবাইল ইউজ কৰিয়ে থাকিল all the while গুটে সময়কন মই এঘণ্টা তাৰ লগত আছিলো হি এঘণ্টা সময়কন মোবাইলে ইউজ কৰি থাকিল বুলি কওঁতে আমি বাক্যটো ক'লো he kept on using his mobile all the while হি গুটে সময়কন তাৰ মোবাইলটোৱে ইউজ কৰি থাকিল এনে ধৰণে আমি বাক্যত all the while ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি লাষ্ট এক্সাম্পলটো চাও কি কৈছে He talked about his wife all the while এই বাক্যটো চাও কি ক'লে he talked about his wife all the while হি গুটে সময়কন তাৰ ওয়াইফৰ বিষয়ে বা তাৰ পত্নীৰ বিষয়ে কৈ থাকিল বুলি কওঁতে আমি বাক্যটো ক'লো he talked about his wife all the while ধৰক মই আপোনাৰ লগত এঘণ্টা থাকিলো দুঘণ্টা থাকিলো আপুনি সেই দুঘণ্টা সময় আপোনাৰ পত্নীৰ বিষয়ে কৈ থাকিল বুলি কওঁতে মই বাক্যটো কেনে ধৰণে কম মই ক'ব পাৰো যে he talked about his wife all the while তেওঁ তেখেতৰ পত্নীৰ বিষয়ে গুটে সময়কন কৈ থাকিল এনেদৰে আমি বিভিন্ন বাক্যত while ব্যৱহাৰ কৰিব লগা হয় আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে while আমি কেনেদৰে কি অৰ্থৰ বাবে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইন্টাৰেষ্টিং ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে